নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ফেটি লিভাৰৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, কাৰণ আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো ফেটি লিভাৰ হয়। কি কাৰণে আজিকালি এই বেমাৰটো বাঢ়িছে বা ফেটি লিভাৰৰ কাৰণবিলাক কি আমি এই বেমাৰটোৰ পৰা বাচিবৰ কাৰণে কি কৰা উচিত, আৰু যিসকলৰ এই বেমাৰটো হৈছে তেওঁলোকে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে বা কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব লাগে, এনেকুৱা বহুতো ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম, যিবোৰ জানিলে সকলো উপকৃত হ'ব। গতিকে ভিডিঅ'টো চাই আপোনালোকেও শ্বেয়াৰ কৰিব যাতে আন 10জনৰো সহায় হয়। প্ৰথমতে জানো আহক ফেটি লিভাৰ কি আৰু এই বেমাৰটো কি কাৰণে হয়। আমাৰ লিভাৰত যেতিয়া 5% অৰ্থাৎ 5%তকৈ বেছি ফেট জমা হয় তেতিয়া তাক কোৱা হয় ফেটি লিভাৰ ডিজিজ। আৰু ইয়াৰ দুটা প্ৰকাৰ আছে। এটা হৈছে এলকহলিক ফেটি লিভাৰ ডিজিজ, অৰ্থাৎ অত্যাধিক মদ্যপানৰ কাৰণে লিভাৰত যেতিয়া ফেট জমা হয় তাক কোৱা হয় এলকহলিক ফেটি লিভাৰ ডিজিজ। আৰু 2 নম্বৰ প্ৰকাৰটো হৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজ। ইয়াৰ নামটোৰ পৰাই গম পোৱা যায় যে এইটো মদ্যপান কৰাৰ কাৰণে নহয়, অন্য কিছুমান কাৰণত হয়, আৰু সেই কাৰণবিলাক অলপ পিছতে আলোচনা কৰিম। নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ 4টা স্তৰ আছে বা ষ্টেজ আছে। প্ৰথম ষ্টেজটো কোৱা হয় চিম্পল ফেটি লিভাৰ, আৰু 2 নম্বৰ স্তৰটোক কোৱা হয় নন এলকহলিক ষ্টিয়েটোহেপাটাইটিছ, যাক নেছ বুলিও কোৱা হয়। আৰু এইটো ষ্টেজত ইনফ্লেমেশ্যন হয় আৰু কিছু পৰিমাণে লিভাৰ চেল ডেমেজ হয়। 3 নম্বৰ ষ্টেজটো কোৱা হয় ফাইব্ৰচিছ, য'ত প্ৰচুৰ পৰিমাণে লিভাৰ কোষৰ ক্ষতি হয় বা লিভাৰ ডেমেজ হয় আৰু ইয়াত স্কাৰিং হয়। 4 নম্বৰ ষ্টেজটো কোৱা হয় লিভাৰ চিৰচিছ, যিটো এটা জটিল অৱস্থা। ইয়াত লিভাৰ কোষৰ বিস্তৰ ক্ষতি সাধন হয় আৰু এইটো এটা কমপ্লিকেশ্যন বুলি ক'ব লাগিব। আৰু আমাৰ আচলতে লিভাৰটো ৰিজেনেৰেট হয়, অৰ্থাৎ বেয়া হ'লেও ই ভাল কৰি লোৱাৰ এটা ক্ষমতা থাকে, কিন্তু আমি যদি ভালদৰে লিভাৰটোক প্ৰটেকশ্যন নিদিওঁ তেতিয়া আমাৰ লিভাৰটো কেতিয়াবা এনেকুৱা ষ্টেজ পায়, লিভাৰ ডেমেজ হ'ব পাৰে, আৰু তেতিয়া আমাৰ পেটত পানী জমা হোৱা, লিভাৰ কেঞ্চাৰ হোৱা আদি কিছুমান বেমাৰ হোৱাৰো সম্ভাৱনা থাকে। অৱশ্যে এই ষ্টেজটো সহজতে নেপায়, তাৰ আগতে আমি কিছুমান বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব। কি কাৰণত নন এলকহলিক ফেটি লিভাৰ ডিজিজ হয়? 1 নম্বৰ কাৰণটো হৈছে অবেচিটি বা মেদবহুলতা, অৰ্থাৎ যি মানুহ বেছি শকত তেওঁলোকৰ ফেটি লিভাৰ ডিজিজ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি, কাৰণ দেহৰ এক্সট্ৰা চৰ্বি বা ফেটখিনি লিভাৰত ফেট হিচাপে ষ্ট'ৰ হ'বলৈ ধৰে আৰু তেতিয়াই ফেটি লিভাৰ ডিজিজ হয়। 2 নম্বৰ কাৰণটো হৈছে ডায়েবেটিছ। ডায়েবেটিছ হৈছে এটা মেটাবলিক ডিজিজ। ইয়াত গ্লুক'জ মেটাবলিজিমৰ খেলিমেলি হয়, ইনচুলিন ৰেজিষ্টেঞ্চ বাঢ়ে, আৰু সেইকাৰণে লিভাৰত ফেট জমা হ'বলৈ ধৰে আৰু ফেটি লিভাৰ ডিজিজ হয়। 3 নম্বৰ কাৰণটো হৈছে হাইপাৰটেনশ্যন বা উচ্চ ৰক্তচাপ, অৰ্থাৎ যিসকলৰ হাই ব্লাড প্ৰেছাৰ থাকে তেওঁলোকৰ প্ৰায়ে ফেটি লিভাৰ ডিজিজ হয়, কাৰণ এইটো হৈছে এটা মেটাবলিক চিনড্ৰম আৰু ইয়াতো ইনচুলিন ৰেজিষ্টেঞ্চ হয়, যাৰ কাৰণে লিভাৰত ফেট জমা হয়, ফেটি লিভাৰ ডিজিজ হয়। 4 নম্বৰ কাৰণটো হৈছে ডিছলিপিডেমিয়া, অৰ্থাৎ তেজত যেতিয়া কলেষ্ট্ৰল, ট্ৰাইগ্লিচাইড আদি পেৰামিটাৰ্ছবিলাক বাঢ়ে তেতিয়াও ফেটি লিভাৰ ডিজিজ হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ আমাৰ দেহৰ মেটাবলিজিম যেতিয়া খেলিমেলি হয় তেতিয়া সাধাৰণতে এনেকুৱা পেৰামিটাৰ্ছবিলাক বাঢ়ে, আৰু এইটোৱে ইংগিত কৰে যে লিভাৰত ক'ৰবাত বেমেজালি হৈছে, অৰ্থাৎ ফেটি লিভাৰ ডিজিজ হৈছে। আৰু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ফেটি লিভাৰ ডিজিজ হ'লেও কলেষ্ট্ৰল, ট্ৰাইগ্লিচাইড আদি বঢ়াৰ সম্ভাৱনা থাকে, অৰ্থাৎ ইটো বাঢ়িলে সিটো বাঢ়িব পাৰে, অৰ্থাৎ ইটো সিটোৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। 5 নম্বৰ কাৰণটো হৈছে অত্যাধিক পৰিমাণে চৰ্বিযুক্ত খাদ্য খোৱাটো, বিশেষকৈ চেচুৰেটেড ফেট বা সংপৃক্ত স্নেহযুক্ত খাদ্য আৰু ট্ৰান্সফেটযুক্ত খাদ্যই ফেটি লিভাৰ ডিজিজ কৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। যি মানুহে ছাগলীৰ মাংস, গাহৰিৰ মাংস, ব্ৰইলাৰ মাংস বেছিকৈ খায় তেওঁলোকৰ সাধাৰণতে ফেটি লিভাৰ ডিজিজ বেছিকৈ হয়, আৰু যিসকলে বেকাৰী প্ৰডাক্ট বেছিকৈ খায়, ষ্ট্ৰীট ফুড, ফাষ্ট ফুড এইবিলাক বেছিকৈ খায়, যিসকলে তেলত ভজা পোৰা খাদ্য বেছিকৈ খায় বা আইচক্ৰীম এনেকুৱা ধৰণৰ কিছুমান বস্তু বেছিকৈ খায় তেওঁলোকৰ সাধাৰণতে ফেটি লিভাৰ ডিজিজ বেছি হয়, কাৰণ এইবিলাকত ট্ৰান্সফেট থাকে আৰু চুগাৰ থাকে বা চেনি থাকে, যিয়ে ইনচুলিন ৰেজিষ্টেঞ্চ কৰে আৰু লিভাৰত ফেট জমা হোৱাত সহায় কৰে, যাৰ কাৰণে ফেটি লিভাৰ ডিজিজ হয়। 6 নম্বৰ কাৰণটো হৈছে শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, অৰ্থাৎ যি মানুহে বেছিকৈ শুই বহিয়ে কটায় তেওঁলোকৰ সাধাৰণতে ফেটি লিভাৰ ডিজিজ আন মানুহৰ তুলনাত বেছিকৈ হয়, কাৰণ আমি যিখিনি খাদ্য খাওঁ খাদ্যত থকা শক্তি বা কেলৰিখিনি আমাৰ দেহে ঠিকেই পায়, কিন্তু আমি সেইখিনি খৰচ বা বাৰ্ণ নকৰাৰ কাৰণে লিভাৰত গৈ ফেট হিচাপে ষ্ট'ৰ হয়। গতিকে চিম্পল ফৰ্মুলা, অৰ্থাৎ যি মানুহে কাম নকৰে তেওঁলোকৰ ফেটি লিভাৰ ডিজিজ হোৱাৰ সম্ভাৱনা বেছি। 7 নম্বৰ কাৰণটো হৈছে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বা পুষ্টিহীনতা।
ছাডেন ৱেইট লছ অৰ্থাৎ দেহৰ ওজন যদি হঠাতে কমি যায়, অৰ্থাৎ মানুহ যদি হঠাৎ ক্ষীণাই যায়, আৰু যি মানুহে অত্যাধিক পৰিমাণে ফাষ্টিং কৰে বা উপবাস কৰে তেওঁলোকৰো কেতিয়াবা ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। কাৰণ কিছুমান মানুহে খাদ্য খাওঁতে পুষ্টিগুণৰ কথা বিশেষ নেভাবে, মাত্ৰ তেওঁলোকে খাদ্য খাব লাগে কাৰণে খায়। অৰ্থাৎ তেওঁলোকে বেছি কেলৰি থকা খাদ্য খালেও পুষ্টিগুণ যদি কম হয় তেনে ক্ষেত্ৰতো ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। আৰু যি মানুহে উপবাস বেছিকৈ কৰে তেওঁলোকৰ ক্ষেত্ৰত কি হয়, দেহে ভাবে যে আমি কেলৰিখিনি বা শক্তিখিনি সঞ্চয় কৰিব লাগে, তেতিয়া লিভাৰতে সেই কেলৰি বা ফেটখিনি লাহে লাহে জমা হয় ভৱিষ্যতৰ কাৰণে। গতিকে এইটো এটা নেচাৰেল ফেনমেনা বা প্ৰক্ৰিয়া। আৰু হঠাতে ৱেইট লছ হ'লেও বা মানুহ হঠাৎ ক্ষীণালেও তেনেকুৱা হয়। গতিকে ফেটি লিভাৰ ডিজিজ হ'ব পাৰে, অৰ্থাৎ ক্ষীণ মানুহৰো ফেটি লিভাৰ ডিজিজ হ'ব পাৰে বা বেছিকৈ নোখোৱা মানুহৰো ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। 8 নম্বৰ কাৰণটো হৈছে কিছুমান দৰৱৰ ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া। বহুদিন ধৰি ষ্টেৰইড মেডিচিন খালেও ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। আৰু যিসকলৰ এংজাইটি, ডিপ্ৰেশ্যন, এপিলেপচি আদি বেমাৰ আছে তেওঁলোকৰো কিছুমান মেডিচিন বহুত দিন ধৰি খালে ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। আৰু কেঞ্চাৰ পেচেণ্টৰ কিছুমান দৰৱেও কেতিয়াবা ফেটি লিভাৰ ডিজিজ কৰিব পাৰে। আৰু এনেকুৱা বহুতো ঔষধ আছে যিবোৰে ফেটি লিভাৰ ডিজিজ কৰাৰ সম্ভাৱনা থাকে। গতিকে এনেকুৱা মেডিচিনবিলাক ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নিজে কেতিয়াও খাব নালাগে। 9 নম্বৰ কাৰণটো হৈছে কিছুমান বেমাৰ। হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি ৰোগত ভুগি থকা কিছুমান ব্যক্তিৰো কেতিয়াবা ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। আৰু থাইৰয়ডৰ সমস্যা, PCODৰ সমস্যা থকা ব্যক্তিৰো কেতিয়াবা ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। আৰু 10 নম্বৰ কাৰণটো হৈছে জেনেটিক, অৰ্থাৎ পৰিয়ালত মাক দেউতাকৰ যদি ফেটি লিভাৰ ডিজিজ থাকে তেতিয়া সন্তানৰো ইয়াৰ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। কি কাৰণে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ফেটি লিভাৰ ডিজিজ হয়? ইয়াৰ কেইবাটাও কাৰণ আছে। 1 নম্বৰ কাৰণটো হৈছে মেদবহুলতা, অৰ্থাৎ যিসকল শিশুৰ বয়সতকৈ ওজনটো বেছি হয় তেওঁলোকৰ সাধাৰণতে ফেটি লিভাৰ ডিজিজ বেছিকৈ হয়। 2 নম্বৰ কাৰণটো হৈছে লেক অফ ফিজিকেল এক্টিভিটি, অৰ্থাৎ আজিকালি ল'ৰা ছোৱালীবিলাকৰ খেলা ধূলাটো কমি গৈছে, বিশেষকৈ আউটডোৰ গেমছ বা বাহিৰৰ খেলা ধূলা কৰাটো কমি গৈছে, যিটোত আচলতে ভালকৈ কেলৰি বাৰ্ণ হয়। তেওঁলোকে ইনডোৰ গেমছ খেলে বা মোবাইলটোকে লৈ বেছি ব্যস্ত থকাৰ কাৰণে কেলৰি বাৰ্ণ কম হয়। কিন্তু কেলৰি ইনটেকটো ঠিকেই হয়, অৰ্থাৎ তেওঁলোকে খাদ্যখিনি ভালদৰে খায়, কিন্তু খাদ্যখিনি যিটো বাৰ্ণ কৰিব লাগে বা শক্তিখিনি যিখিনি খৰচ কৰিব লাগে সেইখিনি নকৰাৰ কাৰণে লিভাৰত ফেট জমা হৈ ফেটি লিভাৰ ডিজিজ হয়। 3 নম্বৰ কাৰণটো হৈছে শিশুসকলৰ পৰিৱৰ্তিত খাদ্যাভ্যাস। আজিকালি ল'ৰা ছোৱালীবিলাকে প্ৰায়ে মেগী, চিপছ, কুৰকুৰে, ফাষ্টফুড, জাংক ফুড আদি খাদ্যবোৰ বেছিকৈ খায়। আৰু এনেকুৱা খাদ্যবোৰত আচলতে কেলৰি বহুত থাকে কিন্তু পুষ্টিগুণ বা নিউট্ৰিশ্যন একোৱেই নাথাকে। আৰু তাৰ উপৰিও এইবিলাকত চেচুৰেটেড ফেট, ট্ৰান্স ফেট, এডেড চুগাৰ বা ছডিয়াম বেছিকৈ থাকে, যিয়ে ইনচুলিন ৰেজিষ্টেঞ্চ কৰে বা মেটাবলিক চিণ্ড্ৰম কৰে, যাৰ কাৰণে আজিকালি ল'ৰা ছোৱালীবিলাকৰ ফেটি লিভাৰ ডিজিজ বেছিকৈ হ'বলৈ ধৰিছে। 4 নম্বৰ কাৰণটো হৈছে ফ্ৰুট জুচ আৰু ক'ল্ড ড্ৰিংকছ। আজিকালি ল'ৰা ছোৱালীবিলাকে বজাৰৰ ক'ল্ড ড্ৰিংকছ বা ফ্ৰুট জুচ খাই বেছিকৈ ভাল পায়। আৰু এই ফ্ৰুট জুচ বা ক'ল্ড ড্ৰিংকছবিলাকত থাকে এডেড চুগাৰ বা চেনি, আৰু ফ্ৰুট জুচবিলাকত থাকে হাই ফ্ৰুক্টোজ কৰ্ণ চিৰাপ। আৰু হাই ফ্ৰুক্টোজ কৰ্ণ চিৰাপে আচলতে ইনচুলিন ৰেজিষ্টেঞ্চ বঢ়ায়, চেনিও বঢ়ায়, আৰু সেইকাৰণে তেতিয়া লিভাৰত ফেট জমা হ'বলৈ ধৰে বা ফেটি লিভাৰ ডিজিজ হয় বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। গতিকে ল'ৰা ছোৱালীবিলাকৰ আজিকালি ফেটি লিভাৰ ডিজিজ বঢ়াৰ এইটোৱেই কাৰণ। গতিকে এই কাৰণবিলাকৰ পৰা ল'ৰা ছোৱালীবিলাকক বচাই ৰখাটো মাক দেউতাকৰ দায়িত্ব। ফেটি লিভাৰ ডিজিজ হ'লে কি লক্ষণে দেখা দিয়ে আৰু এই বেমাৰটো ধৰা পৰিবলৈ হ'লে আমি কি ইনভেষ্টিগেশ্যন কৰিব লাগে? প্ৰাৰম্ভিক অৱস্থাত বা বেছিভাগ ক্ষেত্ৰতে ফেটি লিভাৰৰ কোনো লক্ষণ নাথাকে। কেতিয়াবা হেল্থ চেকআপ কৰিবলৈ যাওঁতে লিভাৰ ফাংচন টেষ্ট কৰোঁতে বা আল্ট্ৰাচাউণ্ড কৰোঁতেহে ধৰা পৰে যে এই বেমাৰটো হৈ আছে। আৰু লিভাৰ ফাংচন টেষ্ট কৰোঁতে SGPT, SGOT লেভেল, বিলিৰুবিন লেভেল এইবিলাক চায়ে গম পোৱা যায় যে ফেটি লিভাৰ ডিজিজ হৈছে। আৰু আল্ট্ৰাচাউণ্ড কৰোঁতেও গ্ৰেড 1, গ্ৰেড 2 এনেকৈ লিভাৰৰ কণ্ডিশ্যনটো চায়ো ক'ব পৰা যায় যে ফেটি লিভাৰ ডিজিজ হৈছে। বদ হজম, কনষ্টিপেশ্যন, খাবলৈ মন নোযোৱা, খালে বমি বমি ভাৱ হোৱা, গেছ হোৱা, আলস্য বা দুৰ্বলতা এনেকুৱা ধৰণৰ লক্ষণবিলাক থকাৰ উপৰিও কিছুমান পেচেণ্টৰ ক্ষেত্ৰত পেটৰ সোঁ ছাইডে ওপৰ ফালে অলপমান হেভিনেছ ফিল হয় বা অলপমান বিষ অনুভৱ হ'ব পাৰে, পায়খানা খোলোচা নহয়, আৰু কেতিয়াবা পায়খানা খুব আঠা জাতীয় হয়। গতিকে এনেকুৱা ধৰণৰ লক্ষণবিলাক দেখিলে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ অনুসৰি যাৱতীয় টেষ্টবিলাক কৰাই লোৱাটো দৰকাৰ।
ফেটি লিভাৰ ডিজিজ হ'লে ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি বা ফেটি লিভাৰ ডিজিজ নহ'বৰ কাৰণে আমি কি কৰা উচিত। আচলতে দুইটাই একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি ঘটে, অৰ্থাৎ ফেটি লিভাৰ ডিজিজ থকাজনেও যিখিনি কৰিব লাগে নথকাজনেও একেখিনি কৰিব লাগে, তেতিয়াহে আচলতে আমি এই বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰোঁ। প্ৰথম উপায় বা টিপছটো হৈছে ৰেগুলাৰ এক্সাৰচাইজ কৰাটো আৰু ৱেইট কণ্ট্ৰল কৰাটো। অৰ্থাৎ আপোনাৰ দেহৰ ওজন যদি প্ৰয়োজনতকৈ বেছি হয় বা আপুনি যদি মেদবহুলতাৰ সমস্যাত ভুগি আছে বা আপোনাৰ দেহত যদি অতিৰিক্ত চৰ্বি আছে তেন্তে তাক যেন তেনে কমাবই লাগিব। ডায়েটিং বা যিকোনো ধৰণৰ খাদ্য বা এক্সাৰচাইজৰ যোগেদি কমাবলৈ চেষ্টা কৰিব লাগিব আৰু ৰেগুলাৰ এক্সাৰচাইজৰ হেবিট এটা কৰিব লাগিব। অৰ্থাৎ এক্সাৰচাইজ মানে ঘৰৰ কাম বনটোৱে আচল কথা নহয়, তাৰ উপৰিও খৰকৈ খোজ কঢ়া, দৌৰা, জগিং কৰা, চাইকেল চলোৱা, সাঁতোৰা, খেলা ধূলা কৰা, য়োগা কৰা, জিম কৰা, এই সকলোবিলাকৰ ভিতৰত যিটো আপোনাৰ সুবিধা হয় সেইটো দিনে এঘণ্টামানকৈ কৰাৰ অভ্যাস কৰিলেহে এই বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰি। আৰু খাদ্যাভ্যাস বা ফুড হেবিটটো বহুত ইম্পৰ্টেণ্ট কথা, গতিকে যিমান পাৰে ফাষ্ট ফুড, জাংক ফুড, ষ্ট্ৰিট ফুড কমাই খাব লাগিব, ফেট থকা বস্তুবিলাক কমাই খাব লাগিব, চুগাৰী ড্ৰিংকছবিলাক অৰ্থাৎ ক'ল্ড ড্ৰিংকছ, ফ্ৰুট জুচ এইবিলাকো কমাই খাব লাগিব আৰু বেছিকৈ ফ্ৰুক্টছ থকা বস্তুবিলাকো কমাই খোৱাটো দৰকাৰ। মিঠাই বা বেকাৰী প্ৰডাক্ট এইবিলাক বস্তু যিমান পাৰে কমাই খাব লাগে। তেলত ভজা পোৰা খাদ্যবিলাক বেছিকৈ খাব নালাগে, পেকেটৰ খাদ্যবিলাক কমাই খাব লাগে। গোটেইখিনি কথা আজিকালি সকলোৱে জানে, মাত্ৰ পাহৰি যায় বাবে মই আকৌ এবাৰ মনত পেলাই দিছোঁ, কাৰণ এইবিলাক ভুলৰ কাৰণে আমাৰ আজিকালি ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো বেছিকৈ হ'বলৈ ধৰিছে। 2 নম্বৰ উপায়টো হৈছে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ সমস্যা, ইউৰিক এচিড, থাইৰয়ডৰ সমস্যা, PCOD আদি সমস্যাত যদি ভুগি আছে তাৰ সঠিক চিকিৎসা কৰাই লওক, কাৰণ এইবিলাক ৰোগৰ কাৰণেও যে ফেটি লিভাৰ ডিজিজ হয় ইতিমধ্যে আপোনালোকে গম পাইছে। 3 নম্বৰ উপায়টো হৈছে সেল্ফ মেডিকেশ্যন নকৰাটো, অৰ্থাৎ যধে মধে ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ দৰৱ কিনি খোৱাৰ যিটো অভ্যাস আমাৰ আছে সেই অভ্যাসটো লাহে লাহে ত্যাগ কৰিব লাগিব, কাৰণ বহুত দৰৱৰ ছাইড ইফেক্টৰ কাৰণেও বহুত মানুহ ফেটি লিভাৰ ডিজিজত আক্ৰান্ত হয়। গতিকে এই অভ্যাসটো যিমান পাৰে ত্যাগ কৰক। 4 নম্বৰ উপায়টো হৈছে কিছুমান বিশেষ খাদ্য আৰু বনৌষধি সেৱন, আৰু এই খাদ্য আৰু বনৌষধি কেইবিধ কি জানি লওঁ আহক। প্ৰথমবিধ খাদ্য তালিকাত আছে কিছুমান বিশেষ ধৰণৰ শাক পাচলি, যেনে ক্ৰুচিফেৰাছ ভেজিটেবল বা বন্ধাকবি, ফুলকবি, ব্ৰকলি আদি শাক পাচলিবিলাক লিভাৰৰ কাৰণে খুব ভাল। পালেং শাকো ভাল আৰু তিতা কেৰেলা, তিতা ভেকুৰী আদি খাদ্যবিলাকো লিভাৰৰ কাৰণে খুব ভাল। গতিকে যেতিয়াই যিটো ছিজনত যিবিলাক বস্তু পোৱা যায় খালে আমাৰ লিভাৰটো হেল্ডি হৈ থাকে বা ফেটি লিভাৰৰ পৰা বচাই ৰাখে। 2 নম্বৰ খাদ্য তালিকাত আছে কিছুমান বিশেষ ধৰণৰ ফল, যেনে চাইট্ৰাছ ফ্ৰুট অৰ্থাৎ নেমু টেঙা, ৰবাব টেঙা, মৌচুমী টেঙা আদি টেঙা ফলবিলাক, আৰু ব্লুবেৰী, ষ্ট্ৰবেৰী আদি বেৰী জাতীয় ফলবিলাক, আৰু পকা অমিতা, কেঁচা অমিতা, ডালিম, মধুৰি, তেতেলী টেঙা এনেকুৱা ধৰণৰ ফলবিলাক আমাৰ লিভাৰৰ কাৰণে খুব ভাল। লিভাৰৰ ফেটখিনি কমোৱাত সহায় কৰে, ফেটি লিভাৰ ডিজিজৰ ৰামবান ঔষধ হিচাপে কাম কৰে। 3 নম্বৰ খাদ্য তালিকাত আছে কিছুমান বিশেষ প্ৰটিনযুক্ত খাদ্য। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে প্ৰটিনযুক্ত খাদ্য খোৱা মানুহৰ ফেটি লিভাৰ ডিজিজ হোৱাৰ সম্ভাৱনা কম, কাৰণ প্ৰটিনে ফেট বাৰ্ণ কৰাত সহায় কৰে। আৰু বিশেষকৈ ডিম বা কণীৰ বগা অংশ আৰু ফেটি ফিছ বা চৰ্বিযুক্ত মাছ আৰু লিন প্ৰটিন অৰ্থাৎ লোকেল মুৰ্গীৰ মাংস, সয়াবিন আৰু ৰাজমাহ, মচুৰ দাইল, মগু দাইল আদি বিভিন্ন ধৰণৰ দাইলবিলাক আমাৰ লিভাৰৰ কাৰণে ভাল বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। 4 নম্বৰ খাদ্য তালিকাত আছে হোল গ্ৰেইনছ অৰ্থাৎ কমপ্লেক্স কাৰ্বহাইড্ৰেটযুক্ত খাদ্য, যেনে ওটছ। ওটছ মানে ৰিফাইণ্ড ওটছটো নহয়, ৰ'ল ওটছত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। গতিকে এনেকুৱা ওটছ যদি আমি খাওঁ তেতিয়া ফেটি লিভাৰ ডিজিজ সহজতে নহয়, বা যাৰ হৈছে তেওঁলোকৰো যথেষ্ট সহায় হয়। আৰু মিলেটো লিভাৰৰ কাৰণে খুব ভাল, ব্ৰাউন ৰাইচ ভাল আৰু কিনোৱাও ভাল। গতিকে এনেকুৱা ধৰণৰ খাদ্য পাৰিলে খাদ্য তালিকাত ৰাখিবলৈ চেষ্টা কৰক আৰু ফেটি লিভাৰৰ পৰা বাচি থাকক। 5 নম্বৰ খাদ্য তালিকাত আছে অমেগা 3 ফেটি এচিডযুক্ত খাদ্য। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে অমেগা 3 ফেটি এচিডে ফেটি লিভাৰ ডিজিজ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৱালনাট বা আখৰোট, আলমণ্ড বা কাঠবাদাম আমাৰ লিভাৰৰ কাৰণে খুব ভাল, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে অমেগা 3 ফেটি এচিড পোৱা যায়। আৰু পামকিন চিড বা ৰঙালাও গুটি, চিয়া চিড বা টুকমাহ, ফ্লেক্সিড বা তিচি গুটি আৰু অলিভ অইলতো প্ৰচুৰ পৰিমাণে অমেগা 3 ফেটি এচিড পোৱা যায়। গতিকে ইয়াৰ ভিতৰত আপোনালোকৰ যিটোৱে সুবিধা হয় ৰেগুলাৰ খোৱাৰ অভ্যাস কৰক, নিশ্চয় সুফল পাব।
6 নম্বৰ খাদ্য তালিকাত আছে ভিটামিন ই যুক্ত খাদ্য। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ভিটামিন ই যুক্ত খাদ্য খোৱা মানুহৰ সহজতে ফেটি লিভাৰ ডিজিজ নহয়, আৰু ফেটি লিভাৰ ডিজিজ থকা মানুহকো যদি ভিটামিন ই যুক্ত খাদ্য খাবলৈ উপদেশ দিয়া যায় তেতিয়া তেওঁলোক যথেষ্ট উপকৃত হয়। সেইকাৰণে ছিজন মতে আপোনালোকে ভিটামিন ই যুক্ত খাদ্য খাবলৈ চেষ্টা কৰক। গজালি ওলোৱা মগুত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে, তিলত থাকে, তিচি গুটিত থাকে, পামকিন চিডত থাকে, আৰু আখৰোট, কাঠবাদাম আদি শুকান ফলবিলাকতো থাকে। গতিকে আপোনালোকে এনেকৈ চাই যিবিলাক খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন ই পোৱা যায় তেনেকুৱা খাদ্যবিলাক খাবলৈ লওক, নিশ্চয় সুফল পাব। 7 নম্বৰ খাদ্য তালিকাত আছে কিছুমান বিশেষ এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য। প্ৰায়বিলাক সেউজীয়া বা ৰঙীন শাক পাচলিতে এণ্টিঅক্সিডেণ্ট থাকে যদিও কিছুমান খাদ্যত থকা কিছুমান বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট আমাৰ লিভাৰৰ কাৰণে ভাল। ফেটি লিভাৰ ডিজিজ প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে আৰু নিয়ন্ত্ৰণ কৰাটো সহায় কৰে। যেনে গ্ৰীণ টি লিভাৰৰ কাৰণে খুব ভাল। গ্ৰীণ টিত আছে EGCG নামৰ এটা এণ্টিঅক্সিডেণ্ট যিয়ে লিভাৰ ডিটক্স কৰে আৰু ফেটি লিভাৰ ডিজিজ বহু পৰিমাণে ভাল কৰে বা বচায়ো ৰাখে। আৰু ঠিক তেনেকৈ কফিও বহুত ভাল। কফিত কিন্তু চেনি বা গাখীৰ নিদিয়াকৈ খাব লাগিব, অৰ্থাৎ ব্লেক কফি লিভাৰৰ কাৰণে খুব ভাল। আৰু ঠিক তেনেকৈ বিটৰ ৰস বা বিট খালেও লিভাৰৰ কাৰণে খুব ভাল, কাৰণ বিটত আছে বিটালেইন নামৰ এটা বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট যিয়ে লিভাৰ ডিটক্স কৰে আৰু ফেটি লিভাৰ ডিজিজো ভাল কৰাত সহায় কৰে। 8 নম্বৰ খাদ্য তালিকাত আছে কেইবিধমান বিশেষ বনৌষধি যিকেইবিধ আমি পাকঘৰত প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ বা আমাৰ ঘৰৰ আশে পাশে প্ৰায়ে দেখি থাকোঁ। আদা, নহৰু, তুলসী, এল'ভেৰা বা ছাল কুঁৱৰী, ত্ৰিফলা, চিৰতা বা কালমেঘ, ভুঁই আমলখি, লচকচি যাক কাকমাচি বুলি কোৱা হয় আয়ুৰ্বেদত, আৰু এনেকুৱা বহুতো বনৌষধি আছে যিবোৰ আমাৰ লিভাৰৰ কাৰণে খুব ভাল। পুনৰ্নবা আৰু পুনৰ্নবাও ভাল বুলি আপোনালোকে সকলোৱে জানে। ইতিমধ্যে মই কেইবাটাও ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। গতিকে গোটেইখিনি যদি জানিব খোজে তেন্তে ভিডিঅ'সমূহ চাব, আৰু ফেটি লিভাৰৰ ওপৰতো কেইবাটাও ভিডিঅ' বনোৱা আছে, সেইকেইটাও আপোনালোকে চালে নিশ্চয় যথেষ্ট উপকৃত হ'ব। আজি থুলমূলকৈ যিমান পাৰোঁ বেমাৰটোৰ বিষয়ে ক'লোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলো উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বাকী সকলো ভালে থাকক, সুস্থ থাকক। ষ্টে হেল্ডি, ষ্টে হেপ্পী।